আসলে সমগ্র রাজ্যতে টুল কৰ বৃদ্ধি কৰা হল আৰু সমান্তৰালকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা এই মুহূৰ্তত প্ৰকট হৈ পৰিছে। মই বৰ্তমান উপস্থিত আছো নাজিৰাঘাট টুল গেটত আৰু নাজিৰাঘাট টুল গেটৰ কেমেৰা পাৰ্চন ধ্ৰুৱক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো। আচলতে এতিয়া নিশাৰে পৰা দেশজুৰি বৃদ্ধি পালে ৰাষ্ট্ৰীয় ঘাইপথৰ টুল কৰ আৰু 3ৰ পৰা প্ৰায় 5% বৃদ্ধি পালে এই টুল টেক্স। উল্লেখযোগ্য যে মুদ্ৰাস্ফীতিৰ বাবে প্ৰতি বছৰে বৃদ্ধি কৰা হয় টুল টেক্স আৰু লোকসভা নিৰ্বাচনৰ বাবে এই টুল টেক্স এবাৰ কিছু পৰিমাণে পলমকে বৃদ্ধি কৰা হৈছে, কিন্তু দেশজুৰি প্ৰায় 1100 টুল গেটত নিশাৰে পৰা বাঢ়িল টুল কৰ। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বৃদ্ধি কৰে টুল কৰ আৰু এতিয়াৰে পৰা সোণাপুৰ টুল গেটত আপুনি এবাৰ গ'লে দিব লাগিব 140 টকা। আনহাতে অহা যোৱা কৰিলে পূৰ্বত আচলতে 200 টকাৰ ঠাইত এতিয়া দিব লাগিব 210 টকা। আনহাতে বাণিজ্যিক বাহনৰ ক্ষেত্ৰত 215 টকাৰ ঠাইত এতিয়া দিব লাগিব 230 টকা। আনহাতে ঠিক তেনেদৰে অহা যোৱাৰ বিনিময়ত 332 টকাৰ ঠাইত ভৰিব লাগিব 345 টকা। এইদৰে আচলতে প্ৰতিখন টুল গেটতে আচলতে টুল কৰ বৃদ্ধি কৰা হৈছে। আমি বহু লোক আছে, মই তেওঁলোকৰ দাদা আজিৰ পৰা টুল কৰ বৃদ্ধি কৰা হ'ল, কি ক'ব? কি বৃদ্ধি কৰা হ'ল? আজিৰ পৰা বৃদ্ধি কৰা হ'ল 3ৰ পৰা 5%। কিন্তু আৰু জেগাই টোল খুলি আছে, সেইটোতো আমাৰ কাৰণে বহুত লোকচান আছে, অসুবিধা হ'ব ন? অসুবিধা হ'ব একদম। যিমান ফেচিলিটি দিব লাগে এইটো ফেচিলিটিও নাই। ৰোডখন ইমান বেয়া, এইটো নেশ্যনেল হাইৱে আছে, এনেকুৱা বাম্প মাৰা ৰোডবিলাক ইমান আছে। ডেইলি আপুনি তেজপুৰৰ পৰা গুৱাহাটী আহিলে 2000 টকাৰ চালান কাটি যায়। স্পীড লিমিট 50 কিলোমিটাৰ কৰা আছে, অসুবিধা হ'ব। হয়, নিশ্চিতকৈ যথেষ্ট আচলতে অসুবিধাৰ সন্মুখীন হ'ব সৰ্বসাধাৰণ যাত্ৰী। আছুৰ নেতৃবৰ্গ আছে, মই আছুৰ লোক আছে, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আজিৰ পৰা নিশাৰ পৰা আচলতে টুল কৰ বৃদ্ধি কৰা হৈছে, কি ক'বা? হয়, সঁচাকৈ এইটো দুৰ্ভগীয়া জীৱন এটা, কাৰণ আমাৰ এই সমাজ জীৱনত এনেকুৱা আগতে কেতিয়াও দেখা নাছিলোঁ যে প্ৰায় প্ৰতিদিনে টুল টেক্স বাঢ়ি আছে। আমি যোৱা মাজনিশা গম পাইছোঁ যে এতিয়াৰ পৰা আকৌ 3ৰ পৰা 5%কৈ টুল কৰ বৃদ্ধি হ'ব। আচলতে এইখন চৰকাৰে কৰিব বিচাৰিছে কি? ৰাইজৰ মাজত এটা ডাঙৰ ৰাম টাঙোন দিবলৈ ওলাইছে। কাৰণ টুল টেক্সৰ বৃদ্ধিৰ লগে লগে হ'ব আমাৰ গাড়ী ভাড়াৰ বৃদ্ধিৰ লগে লগে হ'ব মূল্য বৃদ্ধি। এই টুল কৰ বৃদ্ধিয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত বা বজাৰত প্ৰভাৱ পেলাব নাই? হয়, নিশ্চিতভাৱে প্ৰভাৱ পেলাব, কাৰণ এই চৰকাৰখনে আপোনাৰ চামুচেৰে দি বেলচাৰে লৈ গৈ আছে। কাৰণ টুল কৰ বৃদ্ধিৰ সমান্তৰালভাৱে টুল কৰ বৃদ্ধি হোৱাৰ লগে লগে আপোনাৰ বজাৰত প্ৰভাৱ পৰিব। বজাৰত প্ৰভাৱ পৰাৰ লগে লগে আমাৰ সাধাৰণ ৰাইজৰ যি দুৰ্ভোগত ভুগিব। কাৰণ এই চৰকাৰখনে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ পৰা ঋণ লৈ গৈ আছে আৰু সাধাৰণ জনতাৰ পৰা আমাৰ পৰা এনেকৈ লৈ গৈ আছে। এই চৰকাৰখনে এটা আপোনাৰ আঁচনি দি ভোটৰ কেন্দ্ৰবিন্দুখিনি টানি তেওঁলোকে চৰকাৰখনে এনেকৈ চলাব বিচাৰিছে। অসুবিধা হ'ব, যথেষ্ট অসুবিধা হ'ব, কাৰণ এই চৰকাৰখনে বা এই টুল গেট কৰ্তৃপক্ষই টুল কৰহে সংগ্ৰহে কৰে, কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ কোনো মেৰামতি তেওঁলোকে কাম নকৰে। নিশ্চিতভাৱে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ কেমেৰা পাৰ্চনক। এইদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা, আচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ খলা-বমা ৰূপ আৰু টুল কৰ বৃদ্ধি পোৱাৰ লগে লগে আচলতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যিদৰে তেওঁলোকে পথসমূহ মেৰামতি কৰিছিল সেইদৰে পথসমূহ মেৰামতি নকৰাৰ অভিযোগ। আৰু ৰঞ্জু তালুকদাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।